আপোনালোকৰ কাৰণে সুখবৰ কাৰণ আমি বহুতে সুধি আছিলে ডিএমই নন টেকনিকেল কেতিয়া আহিব যিহেতু ডিএমই টেকনিকেলৰ তেওঁলোকে এডমিট কাৰ্ডটো ৰিলিজ কৰি দিলে ইতিমধ্যে তো এতিয়া আমাৰ নন টেকনিকেলৰ কথা বহুতে সুধি আছিলে আৰু তেওঁলোকৰ কাৰণে ডেফিনেটলি সুখৰ খবৰ আহি গৈছে কাৰণ ডিএমই নন টেকনিকেলৰ আমি এটা এক্সাম ডেটলৈকে গম পাই গৈছোঁ নহয় জানো কেতিয়াকৈ এক্সাম হ'ব আমি সেইটো এতিয়া গম পাই গৈছোঁ গতিকে আপোনালোকৰ এতিয়া খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যনটো কৰক খুব বেছি এমাহ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগে তাতকৈ বেছি কৰিব নালাগে কিন্তু এই এমাহ যিমান পাৰে সিমান আপোনালোকে নিজৰ বেষ্ট দিয়ক কাৰণ দিছ ইজ দ্য লাষ্ট চান্স আপোনালোকে 10 মে'ৰ সেই এপইণ্টমেণ্টটো থাকিবলৈ পোৱাৰ এইটো লাষ্ট চান্স হয় ইয়াতকৈ আৰু কোনো লাষ্ট চান্স নাই এডিআৰই আপোনালোকে বেয়া কৰিলে এডিআৰই বেয়া কৰাৰ পিছত এইটোৱেই লাষ্ট চান্স হয় আপোনালোকৰ কাৰণে আৰু নাহে আৰু একো নাহে 10 মে'ৰ পাছত বা কেতিয়া কি আহে সেই সম্পৰ্কে আমি কোনেও নাজানো নহয় জানো গতিকে এই লাষ্ট চান্সটো আপোনালোকে হেৰুৱাব নালাগে ইয়াতে খুব সুন্দৰভাৱে চাই লওক আচলতে কি লিখা আছে এডভাৰটাইজমেণ্টত লিখা আছে ইন এডিশ্যনছ এণ্ড দ্য ইন পাৰ্চিয়েল modifications of advertisements তো তাতে এডভাৰটাইজমেণ্টটো দিয়া আছে অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য চিটিজেনছ অফ ইণ্ডিয়া তো এইখিনি আমি পঢ়ি নাথাকোঁ আচলতে এইখিনি আচলতে যিসকলে পূৰ্বতে এপ্লাই কৰিছিলে তো তেওঁলোকে কোনো ধৰণৰ ইয়াত এপ্লাই কৰিব নালাগে তো যিসকলে এপ্লাই কৰা নাছিলে তো তেওঁলোকৰ কাৰণে যেনেকৈ আমাৰ নন টেকনিকেলত কি কৰিছিলে ৰিএপ্লাই কাৰণে টেকনিকেলত যি ধৰণে নন ৰিএপ্লাই কাৰণে তেওঁলোকে ডেট কেইদিনমান বঢ়াই দিছিলে ডেট কেইটামান আৰু তাত কোনো ধৰণৰ আগতে এপ্লাই কৰাখিনি এপ্লাই কৰিবলগীয়া হোৱা নাছিলে কিন্তু বৰ্তমান ঠিক একেধৰণে নন টেকনিকেলৰ কাৰণেও তেওঁলোকে অনলাইন এপ্লিকেশ্যনছ পুনৰবাৰ লৈছে কাৰণ তাতে পোষ্টৰ সংখ্যা বাঢ়ি গৈছে তো ডেফিনেটলি সেইটো আপোনালোকৰ বাবে সুখৰ খবৰ যোৱাবাৰ যেতিয়া আপোনালোকে ডিএমই এপ্লাই কৰিছিলে কেইবাখনো মেডিকেল কলেজৰ কাৰণে তেতিয়া আপোনালোকে ডেফিনেটলি 350 নে কেইটাৰ কাৰণেহে আপোনালোকে এপ্লাই কৰিছে মোৰ এতিয়ালৈকে মনত আছে কিন্তু এতিয়া সেই পোষ্টটো বাঢ়ি পানি দুগুণতকৈ বেছি হৈ গৈছে গতিকে ডেফিনেটলি এইটো ভাল খবৰ আপোনালোকৰ কাৰণে আৰু যিসকলে আপোনালোকে এপ্লাই কৰিছে তেওঁলোকে আকৌ এইটো কথা লাগি থাকিব নালাগে আকৌ আমাক কমেণ্টতো সুধিব নালাগে যে এইখিনি আকৌ এপ্লাই কৰিব লাগিব নেকি নালাগে মই স্পষ্টকৈ কৈছোঁ আপোনালোকে এপ্লাই কৰিব নালাগে কিন্তু যিসকলে তেতিয়া এপ্লাই কৰিবলৈ ৰৈ গৈছিলে তো তেওঁলোকে এই পদসমূহৰ কাৰণে এতিয়া এপ্লাই কৰাৰ এটা চান্স লাভ কৰিছে আৰু খুব সুন্দৰভাৱে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যিসকলে এপ্লাই আগতে কৰি থৈছিলে তো তেওঁলোকে খুব সুন্দৰভাৱে আমি যিখন চিলেবাছ দিছোঁ খুব সুন্দৰভাৱে আমি এখন কি হয় স্মাৰ্ট চিলেবাছ তৈয়াৰ কৰিছিলোঁ তো সেইখন আপোনালোকে ফ'ল' কৰক আৰু সেইখন 12 জানুৱাৰী আগতে আপোনালোকে শেষ কৰক কাৰণ 12 জানুৱাৰী টেকনিকেলৰ পৰীক্ষা আছে মই জানো নন টেকনিকেলৰ বহুতে সেই টেকনিকেলৰ পৰীক্ষাটোতো বহিব এটা দুটা পোষ্টৰ কাৰণে হ'লেও গতিকে সেই 12 জানুৱাৰী আগতে আপোনালোকে গোটেই চিলেবাছখন শেষ কৰি দিয়ক আৰু 12 জানুৱাৰীৰ পাছত আপোনালোকে কি কৰক ৰিভিজন কৰক অকল ৰিভিজন কৰক হয়নে অকল আপোনালোকে ৰিভিজনছ কৰক তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নাই মানে প্ৰ' লেভেললৈ আপোনালোকৰ আচলতে যিটো প্ৰিপেৰেশ্যনছ হ'ব তো সেইটো হৈ যাব তো ইয়াতে খুব সুন্দৰভাৱে এখন চাই লওক দ্য নাম্বাৰ অফ দ্য পোষ্ট মেনশ্যন ইজ ইণ্ডিকেটিভ অনলি মে ভেৰি এট দ্য টাইম অফ দ্য ফাইনেল চিলেকশ্যনছ আইডাৰ চাইড তো পোষ্টসমূহ বাঢ়িব পাৰে সেইটোৱে কৈছে আৰু তেওঁলোকে 5 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈকে এছআই পৰীক্ষা দিনাখনৰ পৰা 16 তাৰিখলৈকে মাত্ৰ 10 দিন সময় দিছে 11 দিন সময় দিছে তেওঁলোকে অনলাইন এপ্লিকেশ্যনসমূহ কৰিবলৈ বহুত কম সময় আৰু এতিয়া ডিচেম্বৰ মাহৰ 20 তাৰিখলৈকে এতিয়া নন টেকনিকেলৰ অনলাইন এপ্লিকেশ্যন কৰা সময় আছিলে নহয় জানো কিন্তু এতিয়া কি কৰিলে তেওঁলোকে 28 তাৰিখ নহ'লেই কালি 28 তাৰিখ আছিলে 26 তাৰিখ মানে তেওঁলোকে এডমিটাৰ ৰিলিজ কৰি দিলে এডমিট কেতিয়াবা হ'ব হয়নে 12 জানুৱাৰী তেওঁলোকে পৰীক্ষাৰ কথাই ক'লে এতিয়া তাৰ পৰা আমি কি মন কৰিব পাৰোঁ ডেফিনেটলি নন টেকনিকেলো তেওঁলোকে এইকেইদিনতে পৰীক্ষা পাতিব তাৰমানে 16 জানুৱাৰীলৈকে অৰ্থাৎ মাঘৰ বিহুৰ দিনালৈকে তেওঁলোকে এই নন টেকনিকেল পোষ্টখিনিৰ কাৰণে তেওঁলোকে অনলাইন আবেদন ল'ব হয়তো 18 জানুৱাৰীলৈকে 18-20 এনেকুৱা জানুৱাৰীতে তেওঁলোকে অনলাইন এপ্লিকেশ্যন লৈ পানি তেওঁলোকে কি কৰিব তেওঁলোকে আপোনালোকৰ ৰিটেন এক্সামৰ ডেট ডিক্লেয়াৰ কৰিব আৰু সেই ৰিটেন এক্সামৰ ডেট কিন্তু 12 ফেব্ৰুৱাৰী আগতে হ'ব গতিকে হাতত সময় একেবাৰে কম আপোনালোকে খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যনছ কৰক জানুৱাৰী মাহত নন টেকনিকেলৰ পৰীক্ষা নহয় সেইটো আপোনালোকে নিশ্চিন্ত থাকক কিন্তু ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকত আপোনালোকৰ পৰীক্ষাসমূহ হ'বই হ'ব আৰু পৰীক্ষাসমূহ হোৱাৰ লগে লগে আপোনালোকৰ মাৰ্চ মাহৰ প্ৰথম উইকতে আপোনালোকৰ ৰিটেন এক্সামৰ ৰিজাল্টসমূহ ডিক্লেয়াৰ কৰিব মই যিখিনি কৈছোঁ এনেই আপোনালোকে নাভাবিব যে মই এনেই গাই আছোঁ বা নিগেটিভ কমেণ্টবোৰ আমাক কমেণ্ট বক্সত নিদিব আৰু ইয়াৰ আপোনালোকৰ কিমান সত্য হ'ব কথাখিনি সেইখিনি আপোনালোকে নিশ্চিতভাৱে গম পাব পৰৱৰ্তী সময়ত তো তাত মোক ক'বলগীয়া কোনো নাই গতিকে
খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যন কৰক কাৰণ এইখিনি স্কিল টেষ্টটো হ'বলৈ আছে আৰু খুব সুন্দৰভাৱে বহুত ভেকেঞ্চি আছিলে মেডিকেলৰ ইমান ভেকেঞ্চি নন টেকনিকেলৰ আজিলৈকে অহাই নাই তো 785টা ভেকেঞ্চি আহিছে ইয়াতে তো এইখিনি চাওক তো ইয়াতে গৈ পানি আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলে এপ্লাই কৰা নাই কৰি লওক আৰু খুব সুন্দৰভাৱে বহুত আচলতে গ্ৰেড পে সাব ইন্সপেক্টৰৰ গ্ৰেড পে লগাই দিছে চাওকচোন ডায়েটিচিয়ানত লাইব্ৰেৰীয়ানত সাব ইন্সপেক্টৰৰ গ্ৰেড পে সাইণ্টিফিক এছিষ্টেণ্টত সাব ইন্সপেক্টৰৰ গ্ৰেড পে গ্ৰেজুৱেট টিচাৰৰ গ্ৰেড পে লাগি আছে 8,700 বহুত এটা ভাল গ্ৰেড পে নহয় জানো আৰু এইখিনি পোষ্ট আছিলে যোনে এপ্লাই কৰিব নোৱাৰে ডায়েটিচিয়ানৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব হোম সায়েন্সত যদি গ্ৰেজুৱেট হয় বা ইকুইভেলেণ্ট ইন হোম নিউট্ৰিশ্যনছ এণ্ড ডায়েটিক্স এজ এ পাৰ্ট অফ দ্য কাৰিকুলামত যদি আপোনালোকে হয় তেন পাৰিব লাইব্ৰেৰীনত আপোনালোকে ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্সত যদি হয় ডেফিনেটলি পাৰিব আৰু সাইণ্টিফিক এছিষ্টেণ্টৰ কাৰণে আপুনি সায়েন্সৰ হ'ব লাগিব BSc কৰা হ'ব লাগিব সেইকেইটা ছাবজেক্ট থাকিব লাগিব বাকী থাকিলে একাউণ্টেণ্ট আৰু কেচিয়াৰ কাৰণে আপুনি ডেফিনেটলি BCom কৰা হ'ব লাগিব এবছৰ আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত হেল্থ এডুকেটৰ এটা ভাল পোষ্ট য'ত নেকি 7,600 গ্ৰেড পে আছে তো এইখিনি আচলতে ভাল পোষ্ট হয় তো এইখিনি চাই ল'ব পাৰিব ইয়াত হেল্থ এডুকেটৰ কাম চেনিটেৰী ইন্সপেক্টৰো যিটো আছে সেইটো 6,800 এটা খুব সুন্দৰ গ্ৰেড পে তো এইখিনি কাৰণে আপোনালোকে খুব সুন্দৰভাৱে আচলতে আৰু গ্ৰেড পে 6,200 আৰু এই গোটেই যিখিনি পোষ্ট আছে এই গোটেই পোষ্টখিনি কিন্তু আপোনালোকৰ ক'ত কোনো ফৰ্থ গ্ৰেডৰ পোষ্ট নাই ইয়াত গোটেইখিনি আপোনালোকৰ থাৰ্ড গ্ৰেডৰ পোষ্টে গতিকে যিমান পাৰে সিমান আপোনালোকে নিজৰ বেষ্ট দিয়ক আচলতে খুব সুন্দৰভাৱে কিমান ধুনীয়া পোষ্ট আছে ড্ৰাইভাৰ ভেন ড্ৰাইভাৰলৈকে আছে যি নেকি 5,000 গ্ৰেড পে আছে তো এইটো থাৰ্ড গ্ৰেডৰ পোষ্টেই হয় ষ্টেটিষ্টিকেল এছিষ্টেণ্ট ষ্টেটিষ্টিয়ান আৰু লেবৰেটৰী টেকনিচিয়ান এই গোটেইখিনি দেখিছে তো এইখিনি আচলতে আপোনালোকে যদি এলিজিবলটো হয়েই প্ৰায়খিনি ল'ৰা ছোৱালী এলিজিবল হয় কম্পিটিশ্যন কিন্তু বহুত টাফ হৈ যাব গতিকে যিমান পাৰে সিমান নিজৰ বেষ্ট দিয়ক এইকেইদিন সম্পূৰ্ণৰূপে আপোনালোকে ট্ৰাই কৰক নিজৰ বেষ্ট দিয়ক কাৰণ দিছ ইজ দ্য মই কৈছোঁ এইটো 2024 বৰ্ষত আপোনালোকে আটাইতকৈ শেষৰটো এটা অপৰচুনিটি হয় আৰু 2025 বৰ্ষৰ এটা ভাল অপৰচুনিটি সকলোৰে বাবে প্ৰথমটো নহয় জানো গতিকে এই অপৰচুনিটিটো হেৰাই যাবলৈ নিদিব 2025 চনৰ 10 মে তাৰিখে যিটো এটা ডাঙৰ এডভাৰটাইজমেণ্ট তেওঁলোকে বিতৰণ কৰিব সেই ডাঙৰ সংখ্যকৰ মাজত যদি নিজৰ নামটো অন্তৰ্ভুক্ত থাকে ইয়াৰ জৰিয়তে আপোনালোকে চেষ্টা কৰক বহুতে এডিআৰিত পাব ডেফিনেটলি পাব তেওঁলোকৰ পৰীক্ষা ভাল হৈছে কিন্তু যিসকলৰ এক্সামিনেশ্যন বেয়া হৈছে তো তেওঁলোকে ডেফিনেটলি ইয়াতে ট্ৰাই কৰক কাৰণ ইয়াতে বহুত এটা টাফ চিলেবাছো নহয় আৰু বহুত টান কুৱেশ্যনছ পেপাৰো নাহে কিন্তু কাট অফ বহুত যায় সেইটো এটা ডাঙৰ প্ৰব্লেম আমাৰ মেডিকেল এক্সামবিলাকৰ ঠিক আছে কিন্তু আপোনালোকে চেষ্টা কৰক বাকী এইখন এজ ৰিলেক্সেশ্যন এইবোৰতো আপোনালোকে জানে এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ সেইবিলাক আপোনালোকে চাই ল'ব বাকী চিলেকশ্যন প্ৰচেছটো ইয়াত চাওক চিলেকশ্যন প্ৰচেছ চেল বি নটিফাইড ইন দ্য নটিছ অফিচিয়েল ৱেবছাইটছ অফ দ্য ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনটো সেইখিনি দিয়া আছে গ্ৰুপ ৱাইজ মেৰিট লিষ্ট তেওঁলোকে প্ৰভাইড কৰিব প্ৰিপেয়াৰ কৰিব খালি মেডিকেলৰ মই এটা তেওঁলোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰটা মই বেয়া পাওঁ য'ত নেকি তেওঁলোকে কেৱল ৰোল নাম্বাৰ সোমা মাৰি দিয়ে আৰু তাতে কোনো ধৰণৰ মাৰ্কছৰ কথা কাট অফৰ কথা তেওঁলোকে কেতিয়াও ডিক্লেয়াৰ নকৰে তো এইটো এটা বেয়া হেপিট গতে লাগে মোৰ এইটো অসম গভৰ্ণমেণ্টৰ তো এডিআৰি গতে তেওঁলোকে যদি ইয়াতো যদি একে পদক্ষেপ ল'লেহেঁতেন তেতিয়া হয়তো আমাৰ সকলো এক্সপিৰিয়েঞ্চ চাগে মনৰ পৰা মানে সুখী হ'লহেঁতেন গতিকে এনেকুৱা ধৰণৰ এটা পদক্ষেপ ল'বলৈ তেওঁলোকক মই যিমান পাৰোঁ সিমান অনুৰোধ জনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ঠিক আছে ৰিজাৰ্ভেশ্যনখিনি আপোনালোকে চাওক ৱুমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিবই দ্য ৰিজাৰ্ভেশ্যন অফ দ্য পোষ্ট অফ দ্য ওমেন পাৰ্চন উইথ ডিছেবিলিটি তো এইখিনি আছে তো টাৰ্মছ এণ্ড কণ্ডিশ্যন তো এইখিনি হ'ব বাৰু আমি যিখন স্মাৰ্ট চিলেবাছৰ কথা কৈ আছিলোঁ তো বহুতে হয়তো গম পোৱা নাই কাৰণ স্মাৰ্ট চিলেবাছখন আমি কি কৰিছিলোঁ এটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ কিন্তু বহুতে হয়তো ভিডিঅ'টো চোৱাও নাই গতিকে মই স্মাৰ্ট চিলেবাছৰ সেই কিনো আছিলে টপিক আমি সেইসমূহৰ বিষয়েও ইয়াতে আলোচনা কৰি দিওঁ কাৰণ নন টেকনিকেলৰ কাৰণেও আপোনালোকৰ সেই একেখনেই চিলেবাছ হ'ব আৰু খুবেই ইম্পৰ্টেণ্ট হ'ব আৰু আজিৰ পৰা আপোনালোকে অকণমানো সময় নষ্ট নকৰাকৈ খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যনত লাগি যাওক ঠিক আছে তো আমি স্মাৰ্ট চিলেবাছখনৰ ফালে আগবাঢ়োঁ ঠিক আছে চাওক স্মাৰ্ট চিলেবাছখন আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি কেইটামান কথা আপোনালোকৰ সৈতে প্ৰথমে ডিছকাছ কৰিব বিচাৰিম কাৰণ DSS DME বা মেডিকেল আছাম হেল্থৰ যিবিলাক এক্সাম তেওঁলোকে পাতে তো সেই এক্সামবিলাকত তেওঁলোকে সাধাৰণতে 50টা কুৱেশ্যনে তাতে ইনক্লুড ৰাখে 50টা কুৱেশ্যনে তেওঁলোকে ৰাখে কিন্তু 2018 চনৰ যিখন পেপাৰ আমি পাইছোঁ বা দেখিছোঁ তো সেইখন পেপাৰত তেওঁলোকে 100টা কুৱেশ্যনছ ৰাখিছিলে সেইটো তেওঁলোকৰ প্ৰথম এক্সাম আছিলে গতিকে 2019 চনৰ পৰা তেওঁলোকে
প্ৰতিবাৰতে 50টা কুৱেশ্যনে ৰাখি অহা দেখা গৈছে গতিকে 2024 চনলৈকে 50টা কুৱেশ্যনে তেওঁলোকে 50টা কুৱেশ্যনে ৰাখিছে গতিকে এইবাৰ পেপাৰখনো এয়া সম্ভাৱনা আছে যে 50টা কুৱেশ্যনে আহিব আৰু তেওঁলোকে পেপাৰৰ পেটাৰ্ণ কেতিয়াও চেঞ্জ কৰা নাই আৰু পেপাৰৰ পেটাৰ্ণ কেতিয়াও চেঞ্জ নকৰেও ঠিক আছে গতিকে 50টা কুৱেশ্যনে এইবাৰৰ এক্সামখনতো আপোনালোকৰ আহিব তাতে আপোনালোকে নিশ্চিন্ত থাকক আৰু সেই 50টা কুৱেশ্যনৰ আপোনালোকে কি আহিব 20টা জিকে কুৱেশ্যনছ আহিব 10টা আপোনালোকৰ সায়েন্সৰ লগত ৰিলেটেড কুৱেশ্যন আহিব আসলে 10টা বুলি নহয় সায়েন্সৰ লগত ৰিলেটেড কুৱেশ্যন 11টাও কেতিয়াবা আহে কেতিয়াবা 9টাও আহে যদি নেকি জিকে লগত মিলাই 30টা কুৱেশ্যনছ তেওঁলোকে তাতে মেকআপ কৰি দিয়ে 10টা ইংৰাজী কুৱেশ্যনছ আহিব ইংলিছৰ আৰু 10টা মেথছৰ কুৱেশ্যন আহিব তো তাতে কেতিয়াবা মেথছতে এটা দুটা ৰিজনিং থাকিব পাৰে কিন্তু বৰ্তমানলৈকে ইমান ৰিজনিংৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰাটো আমি দেখা নাই আৰু ৰিজনিংৰ ওপৰত সাধাৰণতে নাহে গতিকে দুই এটা টপিক আপোনালোকে বেছিকখিনি চাই থোৱাটো মই বিচাৰোঁ তথাপিও আমি যিখিনি আমি একচুৱেলি কুৱেশ্যন পেপাৰ কিছুমান এনালাইচিছ কৰিছিলোঁ তেওঁলোকৰ 2018 চনৰ পৰা 2024 চনলৈকে যিমানখিনি টেকনিকেল নন টেকনিকেল গ্ৰেড 4 কুৱেশ্যন পেপাৰ তেওঁলোকৰ আছিলে যিহেতু তেওঁলোকে একেখনেই কুৱেশ্যন পেপাৰ একেধৰণে কাটে গতিকে সেইখিনি আমি এনালাইচিছ কৰিছিলোঁ তো তাতে বিশেষকৈ আমি ইয়াত 2023 চনৰ যিখন টেকনিকেল কুৱেশ্যন পেপাৰ 2024 চনৰ গ্ৰেড 4 কুৱেশ্যন পেপাৰ সেই দুখন আমি এনালাইচিছ কৰি পিনে কি টপিকৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি ইয়াতে ইনক্লুড কৰিছোঁ গতিকে আগৰ কুৱেশ্যন পেপাৰখিনিৰ টপিকখিনি আমি ইয়াতে ইনক্লুড কৰিছোঁ গতিকে এইখিনি কমন টপিক হয় এইখিনি কমন টপিকৰ পৰাই তেওঁলোকে পৰাপক্ষত কুৱেশ্যনসমূহ সুধি থকা দেখা গৈছে গতিকে যিমান পাৰে সিমান এইখন স্মাৰ্ট চিলেবাছৰ সৈতে আপোনালোকে স্মাৰ্ট প্ৰিপেৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক এইখিনি টপিক আপোনালোকে কেতিয়াও স্কিপ নকৰিব ইয়াৰ ওপৰঞ্চি যদি আপোনালোকে বিচাৰে চাব পাৰে কিন্তু এইখিনি টপিকছৰ পৰা প্ৰায় যে কুৱেশ্যন আহিব সেইটো প্ৰায় 99.99% চিয়ৰিটি আমি দিব পাৰোঁ গতিকে ইয়াতে চাওক কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যনছ আহে ইয়াতে এটা আহিছে খুব বেছি তেওঁলোকে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে বাকী এক্সামবিলাকৰ নিচিনাকৈ তো হিষ্ট্ৰীৰ ওপৰত কিন্তু বহুত গুৰুত্ব দিছে 4টা আৰু 5টা কুৱেশ্যনছ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা 3টা কুৱেশ্যনছ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা কিন্তু আহে কাউণ্ট্ৰি কেপিটেল প্ৰতিবাৰেই আহে কাৰেঞ্চি আহে ৱৰ্ল্ড জিঅ'গ্ৰাফি আহে ইম্পৰ্টেণ্ট চিটিজ নিয়াৰ ৰিভাৰ আহে হুইচ চিটি ন'ন এজ হোৱাট বুক এণ্ড অথৰ স্পৰ্টছ ৰিলিজন স্পেচ ছ'লাৰ ছিষ্টেম ষ্টেটিক জিকে ইণ্ডিয়ান পলিটি ৱৰ্ল্ড অৰ্গেনাইজেশ্যন বায়'লজি কেমেষ্ট্ৰি ফিজিক্স ডে এণ্ড ইভেণ্টছটো এইখিনিৰ ওপৰত তেওঁলোকে খুব সুন্দৰভাৱে গুৰুত্ব প্ৰদান কৰিছে ইয়াৰ লগতে মেথ ছেকশ্যনতো আপোনালোকে চাব পাৰে পাৰ্চেণ্টেজ ফ্ৰেকশ্যনছ মিন মেডিয়ান মোড চিম্প্লিফিকেশ্যনছ প্ৰফিট এণ্ড লছ চাৰ্টেন ইণ্ডাষ্ট্ৰিজ এজ প্ৰব্লেম ট্ৰায়েংগল ডিৰেকশ্যনছ মেঞ্চুৰেশ্যনছ নাম্বাৰ ছিষ্টেমছ টাইম এণ্ড ৱৰ্ক আদাৰ্ছটো এইখিনিৰ ওপৰতে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে ত্ৰিকোণমিতিৰ দৰে টাফ কুৱেশ্যনবিলাক ইয়াতে নাহে ঠিক আছে ষ্টেটিষ্টিক্স ইয়াতে চাই লাভ নাই ইংলিছৰ ক্ষেত্ৰত চিনোনিমছ তেওঁলোকে তাতে দিয়ে টেন্স কাৰেকশ্যন প্ৰভাৱ অপজিট জেণ্ডাৰ তাতে আহেই কিন্তু টেন্স আহে প্ৰিপজিশ্যন আহে কালেক্টিভ নাউন তাতে আহে ওৱান উইথ ছাবষ্টিটিউশ্যন আহে চাউণ্ড অফ এনিমেলছ এণ্ড শেল্টাৰ অফ দ্য এনিমেলছ এইখিনিতো আহে তাতে ডিগ্ৰিজ ভাৰ্বছ ডিটাৰমিনাৰ এইখিনিও আহে গতিকে চিলেবাছকেইখন এইকেইখন আমি যিকেইখন প্ৰিপেয়াৰ কৰিছিলোঁ স্মাৰ্ট চিলেবাছ গোটেইকেইখন কুৱেশ্যন পেপাৰ আমি এনালাইচিছ কৰি 2024 চনলৈকে কুৱেশ্যন পেপাৰ আমি এনালাইচিছ কৰিছোঁ তাতে এইখিনি চিলেবাছ আমি তাতে এখন স্মাৰ্ট চিলেবাছ হিচাপে ইয়াতে মেইনটেইন কৰি ৰাখিছোঁ গতিকে এখন স্ক্ৰীনশ্বট লৈ যদি আপোনালোকে লৈ ল'ব পাৰে নিজৰ কপিত টোকা বহীত লিখি ল'ব এখন ইংলিছৰ আৰু এখন হৈছে এখন জেনেৰেল নলেজ আৰু এখন ইংলিছৰ আৰু এখন মেথমেটিক্সৰখন এইখনেই হয় ঠিক আছে তো আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে মাত্ৰ আৰু তাতে খালি আপোনালোকৰ চিলেবাছখনো আমি দেখাই দিলোঁ গতিকে আজিৰ পৰা আপোনালোকে নিজৰ যিমান পাৰে সিমান বেষ্ট দিয়ক আৰু সময় একেবাৰে অবাবত খৰচ নকৰিব কাৰণ এইকেইটা দিন সম্পূৰ্ণ নিজৰ বেছি কষ্ট কৰক ডেফিনেটলি মই ভাবোঁ আপোনালোক সকলোৱে ছাকচেছ হ'ব তো থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'